শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম। শুনি পেলাই কি কৈছে? মনন কৰাৰ কথা কৈছে। মনন কৰি নিদিধ্যাসন মিত্য তত্ত্বজ্ঞান পূৰ্ণবোধস্য লক্ষণম। এই নিদিধ্যাসন মানে হৈছে তাক পুনৰ পুনৰ অভ্যাস কৰা। মই মনত ভাবি থাকিলেইতো নহ'ব, সদায়তো তাক অভ্যাস কৰিব লাগিব। অভ্যাস কৰিলেহে নিৰন্তৰতাটো থাকিব, আৰু সেই নিৰন্তৰতাহে ভক্তি মেইনটেইন হৈ হৈ গৈ থাকে। বাকী গতি পাওঁ নাপাওঁ তেওঁ দিয়ে নিদিয়ে সেইটো তেওঁৰ কথা। আমি নিজৰ ভিতৰত চেষ্টাটো লাগিব, কাৰণ ইমান দীঘলীয়া এটা যাত্ৰা কৰি আহিছে মনুষ্য, নহয়নে? বোলে 84 লক্ষ পাৰ কৰি মনুষ্য হৈছে। আকৌ এই মনুষ্য শৰীৰটো এৰাৰ পিছত আকৌ আমি কি হ'ম, কেনেকৈ ক'লৈ যাম আমি নাজানো। গতিকে থকা সময়কণত চেষ্টাটো লাগে। UPSC APSC বহুত ল'ৰা ছোৱালীয়ে দিয়ে, কেইজনমানহে পাছ হয়, কিন্তু চেষ্টাটো সকলোৱে কৰে ন। যেনে ধৰে যিকোনো ধৰণৰ, সেইটোতো বহুত হাই লেভেলৰ এক্সাম। ঠিক তেনেদৰে এইখন সংসাৰ পাছ কৰি যোৱাটো এটা বহুত হাই লেভেলৰ এক্সাম। আমি সহজে নোৱাৰোঁ। পূৰ্বতে সেইকাৰণে কৰ্ম মাৰ্গত উপেক্ষা কৰা হ'ল। কৰ্ম বৰ বেছি কঠিন কথাত নোসোমাওঁগৈ। কৰ্ম মানে আমি মানুহে যেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰিছোঁ, ঈশ্বৰে কেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰিছে। পোনপ্ৰথমতে ভগৱা গৈছিল যে কৰ্ম কৰি কৰি আমি কৰ্মৰ যদি, বহুতে কয় ন বোলে কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম। গীতাত লিখা আছে। কোনখন গীতাত লিখা আছে দেখুৱাওকচোন কৰ্মই ধৰ্ম বুলি? ক'তো কোৱা হোৱা নাই কৰ্মই ধৰ্ম বুলি। কৰ্মটো ধৰ্মযুক্ত হ'ব লাগে। এতিয়া কৰ্মটোক ধৰ্মযুক্ত হৈ চাবলৈ যাওঁতে আমি যিমানেই ধাৰ্মিক কৰ্ম নকৰোঁ কিয়, আমাৰ কৰ্মই ঈশ্বৰৰ কৰ্মৰ ফেৰ মাৰিবগৈ নোৱাৰে। সেইকাৰণে কেৱল কৰ্মৰ যদি ঈশ্বৰক পোৱা সম্ভৱ নহয়, সেইবাবে কৰ্ম মাৰ্গক উপেক্ষা কৰা হৈছে, হয়নে? তাৰপিছত হ'ল জ্ঞান লাগে, কিন্তু জ্ঞানত ভৰ দি পেলাই আমি ঈশ্বৰক পাব নোৱাৰোঁ। কিয় পাব নোৱাৰোঁ? কাৰণ জ্ঞানো কেতিয়াবা অভিমান পৰিপুষ্ট কৰিবগৈ পাৰে জ্ঞানে, নহয়নে? কিন্তু সেই জ্ঞানত সেইবাবে কি যুক্ত হ'ব লাগিব? বৈৰাগ্যযুক্ত জ্ঞানে অভিমান শূন্য কৰে, আৰু বৈৰাগ্যবিহীন জ্ঞানে অভিমানযুক্ত কৰে। মই জানিছোঁ, মই বুজিছোঁ, নহয়নে? এই ভাৱনাটো আহিব পাৰে, কিন্তু তাত যদি বৈৰাগ্য আছে। সেইবাবে ভাগৱতৰ আপোনাৰ 6ষ্ঠ স্কন্ধত, ক্ষমা কৰিব, 8মত যি মহাৰাজ ভৰতৰ উপাখ্যান পোৱা যায়, যি ভৰত গৈ পৰৱৰ্তী জনমত জ্বৰ ভৰত হৈছিলগৈ, নহয়নে? পৰম জ্ঞানী, পৰম বিৰক্ত ভক্ত, মাটিতে বোলে যি দিয়ে তাকে খায়। বৈৰাগ্যৰ স্থিতি হৈছে সেইটো, য'ত মানে ধৰি লওক শৰীৰটোত থাকিব লগা বস্ত্ৰৰ প্ৰতিও কোনো ধৰণৰ ধ্যান ধাৰণা নাথাকে। ভুলকৈ নুবুজিব, উলংগতাৰ কথা কোৱা হোৱা নাই। অৱধূত আৰু উলংগ দুটা বেলেগ বস্তু। আনহাতে অৱধূত বেগ, দিগম্বৰ, মহাদেৱক দিগম্বৰ কোৱা হয় ন। কিয়? দিগসকলক যি নিজৰ বস্ত্ৰ কৰি লৈছে, দিগগণেই যাৰ বস্ত্ৰ, সেইজন হৈছে দিগম্বৰ। শৰীৰৰ, কাৰণ যিদৰে আমি মায়ামোহ বুলি কৈ থাকোঁ, কাম ক্ৰোধ লোভ মোহ এইবিলাক বৰ্জন কৰিব লাগে, আমিতো কৈ থাকোঁ ন। লজ্জাও এক প্ৰকাৰৰ বন্ধন। সেই পূৰ্ণ বৈৰাগ্যৰ স্থিতিত সেই সকলো ত্যাগ হৈ যায়, যিটো আমি দশমৰ গোপীসকলৰ ক্ষেত্ৰত পাওঁ বস্ত্ৰহৰণ লীলাত, নহয়নে? ধানৰ বাকলিটো এইকাৰণেই থাকে তাৰ ভিতৰত থকা চাউলটো সুৰক্ষিত কৰিবলৈ। বহুতে আজিও ৰাসলীলা সমালোচনা কৰে যে কৃষ্ণ কেনেকৈ ঈশ্বৰ হ'ব পাৰে, বোলে পৰস্ত্ৰীৰ লগত নৃত্য কৰিলে। নহয়, ৰাসৰ মূল তাৎপৰ্য কি? তস্মাদা চক্ৰিয়া বিৰম্বনম কামোজ্জয়া খ্যাপনা ইতি তত্ত্বম। সংসাৰ আটাইতকৈ যিটো শক্তিশালী, আটাইতকৈ যিটো প্ৰবল শক্তি, সেইটো হৈছে কাম। কামক সহজে বশ কৰিব নোৱাৰি, কাৰণ কামৰ প্ৰকট হৈছে স্বয়ং ভগৱন্তৰ চতুৰ্ব্যূহ, বাসুদেৱ, অনিৰুদ্ধ, শংকৰখন, প্ৰদ্যুম্নৰ অংশে কামৰ প্ৰকাশ। গতিকে বহুত উচ্চ পৰ্যায়লৈকে সেই কাম ভাৱ থাকে, কিন্তু সেই কামক জয় কৰাৰ কেলি হৈছে এই ৰাসক্ৰিয়া। সেইকাৰণে চাবচোন ভগৱান কৃষ্ণই বোলে 16,000 গোপীৰ সৈতে, নহয়নে, বোলে ৰাসক্ৰিয়া কৰিছিল। 16,000 গোপীৰ তাৎপৰ্য কি? ভগৱান কৃষ্ণক কোৱা হয়, যদিও ঈশ্বৰৰ কোনো কলা নাই, কোনো গুণেৰে আমি তেওঁক বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু ভগৱান কৃষ্ণৰ 16টি কলাৰ কথা শাস্ত্ৰত কোৱা গৈছে, নহয়নে? বোলে কৃষ্ণ পূৰ্ণ 16 কলাৰ, কৃষ্ণৰ স্বৰূপটো। এতিয়া প্ৰতি 16 কলা সহিত আমাৰ এই যি ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ, য'ত আমি ভগৱন্তৰ নিৰ্মালি লওঁ, যি অংশইদি জীৱ মাতৃগৰ্ভত প্ৰৱেশ কৰে, আমাৰ বিবাহিত আইসকলে যাৰলৈকে ক্ষীৰৰ সেন্দুৰকণ লয়, নহয় জানো, এই ব্ৰহ্মস্থান কোৱা হয়। এই ব্ৰহ্মস্থানত বোলে সহস্ৰদল পদ্ম, 1000টা পদুমৰ পাহি সদৃশ এটা মণ্ডল আছে, আৰু যাকে আমাৰ মণিকূট ভাগ কোৱা হয়, হয়নে? আৰু তাতেই প্ৰতি সহস্ৰদল, প্ৰতিটো পদ্মৰ কৰ্ণিকাত
সেই পূৰ্ণ কৃষ্ণ ভগৱন্তই যেতিয়া ষোলকলা সহিত বিৰাজ কৰে তেতিয়াই সূক্ষ্ম ব্ৰহ্মাণ্ডৰ লগতে স্থূল ব্ৰহ্মাণ্ড বৰ্তি থাকে। সেয়াই হৈছে ৰাস। ৰাস মানে কেৱল এজন পুৰুষে নাৰী এগৰাকীৰ লগত কৰা নৃত্য বিশেষেই নহয়, সেয়া বাহ্যিক স্বৰূপটোহে। আমাৰতো কয় নহয় জীৱাত্মা পৰমাত্মাৰ লগত নৃত্য। কাৰণ আমি কিহৰ দিশে জীৱনটোত আগবাঢ়ি আছোঁ? ৰমণৰ দিশে। ৰময়িতি ইতি ৰামঃ। সেইবাবে ৰাম শব্দৰ অৰ্থও কোৱা হৈছে য'ত ৰমণ কৰা যায়, আৰু সেই ৰমণত আনন্দ আছে। উপনিষদত সমূহক তাক ভূমানন্দ বুলি প্ৰকাশ কৰা হৈছে। আনন্দক ব্ৰহ্মেতি, আনন্দক ব্ৰহ্মৰ লগত তুলনা কৰা হৈছে, নহয়নে? জীৱনৰ উদ্দেশ্য কি? সেই আনন্দ প্ৰাপ্তি। আমি একোতে স্থিৰতা লাভ কৰিব পৰা নাই। আমি সংসাৰখনত সুখ সম্পদ সকলো গোটাই লৈছোঁ, কিন্তু তৃপ্ত হৈছোঁ বুলি কোনেও ক'ব নোৱাৰে, নহয়নে? ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীও ক'বগৈ নোৱাৰে যে সৰ্বোচ্চ পদত থাকিও আমি তৃপ্ত হৈ গ'লোঁ বুলি। নহয়, দিনক দিনে আমাৰ ইচ্ছাবিলাক বৃদ্ধি হৈ যায়, কাৰণ সেইটো সংসাৰৰ প্ৰকৃতি। ৰাষ্ট্ৰপ্ৰধান প্ৰধানমন্ত্ৰী দূৰৰে কথা, স্বয়ং ব্ৰহ্মাদেৱৰ পদবীত থকা সেই জীৱৰ পক্ষেও সম্ভৱ নহয় তৃপ্ত হৈ গ'লোঁ বুলি কোৱাৰ। কাৰণ যেতিয়ালৈকে ভগৱত প্ৰাপ্তি নহয়, ঈশ্বৰ প্ৰাপ্তি নহয়। কাৰণ পূৰ্ণত্ব ক'ত আছে? ভগৱন্তত। বাকী সকলো অপূৰ্ণ। সেইবাবেতো সংসাৰখনক দুঃখালয় মই শাশ্বতম বুলি কোৱা হৈছে। এইখনত ক্ষয়ৰ প্ৰভাৱ আছে, লাহে লাহে ক্ষয় হৈ হৈ গৈ থাকে। এটা সময় নষ্ট হৈ যায়, পুনৰ আকৌ ইয়াৰ সৃষ্টি হয়। কিন্তু ঈশ্বৰ কাহানিও সৃষ্টিও হোৱা নাই, তেওঁৰ শৰীৰত কোনো ক্ষয়ৰ প্ৰভাৱ নাই, তেওঁ চিৰন্তন। আৰু সেই চিৰন্তন সত্য বা সেই চিৰন্তন তত্ত্বক পালেহে জীৱ তৃপ্ত হ'ব পাৰিব। ফিৰিঙতিটো যেতিয়া জুইৰ সৈতে সংলগ্ন হয়কে তেতিয়াই পূৰ্ণত্ব প্ৰাপ্ত কৰিব পাৰে। এইটো সঁচা কথা যে জুইকুৰাত যিখিনি গুণ থাকে সেইখিনি গুণ ফিৰিঙতিটোতো আছে, কিন্তু জুইকুৰাই যিটো কাম কৰিব পাৰে ফিৰিঙতিটোৱে সেইটো কাম কৰিব নোৱাৰে। অৱশ্যে এইটো কথা বেলেগ, বোলে ফিৰিঙতিটো খাণ্ডৱ দাহ হয়, কিন্তু সেই ফিৰিঙতিটোৱে নিৰ্দিষ্ট এটা যেতিয়া পৰিৱেশ নাপায় তেতিয়ালৈকে সি অগ্নিৰ ৰূপ ধাৰণ কৰিব নোৱাৰে, হয়নে? ঠিক তেনেদৰে জীৱই যেতিয়ালৈকে এই শৰীৰৰ বদ্ধতাৰ ভিতৰত আছে ই পূৰ্ণত্বক প্ৰাপ্ত কৰিব নোৱাৰে। শৰীৰক এৰিহে পূৰ্ণত্ব প্ৰাপ্ত কৰিব পৰা যায়, নহয়নে? সেইবাবে আমি দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ বিচাৰিব নালাগে। এজন বুজিছেনে, খুহুতীয়া কাহিনী এটা আছে। এজন বহুত সিদ্ধ পুৰুষ আছিল। সিদ্ধ পুৰুষজনৰ ইত্যাদি ইত্যাদি ঢেৰ কথা আছে, আৰু মই এনেই মূল কথাটোহে গৈছোঁ। সিদ্ধ পুৰুষজনে বোলে যি কৈ দিয়ে তাকে সত্য হয়, এই বুলি চাৰিওদিশে এটা সময়ত বহুত প্ৰচাৰ হৈ গ'ল। বহুত ধনী একদম ব্যৱসায়ী এজন, তেওঁ ব্যৱসায়ীত উন্নতিৰ কথা আশা কৰি আশীৰ্বাদ বিচাৰি তেখেতৰ ওচৰলৈ গ'ল। তেখেতৰ ওচৰত আশীৰ্বাদ বিচাৰিলে, ঢেৰ ফল মূল ইত্যাদি ধৰি লওক কাপোৰে কানি ঢেৰ সম্ভাৰ লৈ গৈছে। তাৰপিছত সিদ্ধ পুৰুষজনক ক'লে বোলে মোক আটাইতকৈ ভাল আশীৰ্বাদ এটা দিয়ক যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ, ব্যৱসায়তে হওক বা ঘৰখনৰ ক্ষেত্ৰতে হওক ইত্যাদি বিষয়ত। তেতিয়া সেই সিদ্ধ পুৰুষজনে ক'লে বোলে তোমাৰ যিমান দিনলৈকে আয়ুস আছে তুমি সিমান দিনলৈকে জীয়াই থাকা। তেতিয়া শুনি পেলাই ইজনক খং উঠিলে, বোলে মই ইমান ফল মূল লৈ আনিছোঁ, কাপোৰ কানি লৈ আনিছোঁ, টকাৰ বান্দোল দিছোঁ, নহয়নে? মোক ভালকৈ আশীৰ্বাদটো দিব লাগিছিলে, কি অদৰকাৰী কথা ক'বলৈ আহিছে? মই ইমান দূৰৰ পৰা আপোনাৰ ওচৰলৈ ভাল আশীৰ্বাদ এটা বিচাৰিছিলোঁ, যিমান দিনলৈকে বোলে আয়ুস আছে সিমান দিনলৈকে ভালকৈ জীয়াই থাকা। এইটো আশীৰ্বাদ হ'লনে? তেতিয়া হয়, সেইটো আটাইতকৈ শ্ৰেষ্ঠ আশীৰ্বাদ। বোলে যিমান দিনলৈকে আমি জীয়াই থাকিম সিমান দিনলৈকে ভালদৰে জীয়াই থাকোঁ। কাৰণ আমাৰ এই শৰীৰটো এটা সময়ত জন্ম হৈছে, এটা সময়ত মৃত্যু হৈ থাকিব। সংসাৰ আটাইতকৈ এইটো ডাঙৰ শ্ৰেষ্ঠ বৰ, হয়নে? কিয় বৰ বুলি কোৱা হৈছে? নহ'লে আপুনি ভাবি চাওকচোন, কেনেবাকৈ যদি আপোনাক মোক অমৰত্বৰ বৰ দিবলৈ হ'লহেঁতেন তেতিয়াহ'লে সংসাৰ আটাইতকৈ দুখ কোলাই পাচিয়ে নধৰাকৈ আমাৰ জীৱনলৈ আহিলেহেঁতেন। ভাবি চাওক, মই যেনিবা অমৰ, আজি মই যিটো অৱস্থাত আছোঁ অনন্ত কাললৈ মই এইটো অৱস্থাতে থাকিম নহয়, কম ডাঙৰ কষ্ট হ'বনে? এই একেটা অৱস্থাত অশ্বত্থামাক যিটো দিয়া হৈছিল, অশ্বত্থামাই ইমান প্ৰাপ্তিৰ ভাৱনাটো, ধন সম্পদ ৰাজ্য প্ৰাপ্তিৰ ভাৱনাটো মোৰ মন মগজুত ইমান বেয়াকৈ সুমুৱাই ল'লে যে সেই আই দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও তেওঁ ভয় নকৰিলে, হয়নে? সেইবাবে ভগৱান কৃষ্ণই তেওঁক অমৰত্বৰ অভিশাপ দিছিল। অদ্ভুত লাগে। বাকীবিলাক সকলো কাহিনীতে আমি অমৰত্বৰ বৰ হিচাপত পাওঁ, অমৰত্বক আশীৰ্বাদ হিচাপত পাওঁ, কিন্তু ভগৱান কৃষ্ণই অমৰত্বক অশ্বত্থামাৰ ক্ষেত্ৰত অভিশাপ ৰূপত প্ৰদান কৰিছে। তুমি মৰিব বিচাৰিবা কিন্তু তুমি মৃত্যুক ইমান সহজে পাব নোৱাৰা। সেইবাবে বোলে অশ্বত্থামাই মৃত্যুক বিচাৰি আজিও ভ্ৰমণ কৰি ফুৰে। এইটো কথা বেলেগ। এতিয়া আকৌ কিছুসকলে আমাৰ লাগি থাকে অশ্বত্থামা ক'ত জীয়াই আছে তাক বিচাৰিবলৈ। হেৰৌ কি কথা বুজাবলৈ বিচাৰিছে সেইটো চালেই হ'ল। কোনে অশ্বত্থামাক বিচাৰি যাবলৈ কৈছে? মূল কথাটো চালেই হ'ল। কিছুসকল এনেকুৱা ওলায় অশ্বত্থামা আমুকত দেখা গৈছিল তামুকত দেখা গৈছিল,
দেখি পেলাইনো কি হ'ল? কোনোবাই যেনিবা দেখিলে অশ্বত্থামা নালাগে ভগৱানকো দেখিলে, লাভ নাই যদিহে মোৰ অন্তৰখন শুদ্ধ নহয়। আৰম্ভণিতে কোৱা হৈছে নিৰ্মং চৰণাং চনাং, ভগৱন্তকতো দুৰ্যোধন, দুঃশাসন, ৰাৱণ এইবিলাকেও দেখিছিল, সেইবিলাকেতো সশৰীৰে গতি পাব লাগিছিল বা পৰিৱৰ্তন হ'ব লাগিছিল, গতি পাইছে বাৰু, সেইটো বেলেগ কথা, কিন্তু তেওঁলোকতো চিন্তাধাৰাবিলাক অন্ততঃ পৰিৱৰ্তন হ'ব লাগিছিল, চিন্তাধাৰাটো পৰিৱৰ্তন নাই হোৱা। ভগৱানৰ দৰ্শন কৰিলে যে, আৰু দৰ্শন কৰাৰ কেপাচিটিও আপোনাৰ মোৰ হাতত নাই। হাবিয়াক যে আমি কৰোঁ যে ঈশ্বৰৰ দৰ্শন কৰিব লাগে, আৰু যদি কেনেবাকৈ দৰ্শন দিছেও তেতিয়াহ'লে সেই ৰূপটো মায়াজনিতহে, কাৰণ চাক্ষুক এই শৰীৰটোত থাকি পেলাই ভগৱত দৰ্শন সম্ভৱ নহয়। বোলে সম্ভৱ হ'ব? গীতাত কৈছে ভগৱন্তই নিজে সেই ব্যক্তিজনক জ্ঞান চক্ষু দিব লাগিব, যিদৰে অৰ্জুনক দিছিল। অৰ্জুনক দিছিল জ্ঞান চক্ষু, সকলোৱে জানে হয়নে? কিন্তু জ্ঞান চক্ষু দিয়াৰ পিছত অৰ্জুনৰ অৱস্থাটো কি হৈছিল? অৰ্জুনে কি ক'লেগৈ যে প্ৰভু তোমাৰ এই বিশ্বৰূপ সম্বৰণ কৰা, বেছি সময় চাই থাকিব নোৱাৰোঁ, তুমি দ্বিভুজ ৰূপলৈ গুচি আহা। অৰ্জুন ইমান এজন শ্ৰেষ্ঠ ভকতৰ কেপাচিটি নাই ভগৱন্তৰ সেই দিব্য ৰূপটো জ্ঞান চক্ষু দিয়াৰ পাছতো দৰ্শন কৰিব পৰাৰ। আমিতো সাধাৰণ মনুষ্য, গতিকে আমি সেই ইচ্ছাও কৰিব নোৱাৰোঁ। আৰু ভগৱন্ত আমাৰ জীৱনলৈ যে প্ৰত্যক্ষ ৰূপত আহে, এইটো ভগৱন্তৰ আটাইতকৈ ডাঙৰ কৃপা। কেনেবাকৈ যদি সন্মুখলৈ আহিবলৈ হয়, সকলো শেষ সেইখিনিতে। ভগৱন্তক দৰ্শন পালে বোলে সকলো শেষ। আপুনি ভাবি চাওক, শাস্ত্ৰত আমাৰ পোৱা যায় নহয় যে ভগৱন্তৰ বোলে, আমাৰ দেখিছেনে এই ভাগৱত পাঠ কৰোঁতে, এই যেতিয়া মানে অখণ্ড ভাগৱত পাঠ পতা হয়, তেতিয়া চাবচোন ভাগৱতৰ বেদী এখন স্থাপন কৰা যায়, দেখিছেনে? আজিকালি ডেক'ৰেশ্যন হৈ পৰিল যেনিবা, প্ৰিণ্ট কৰি লৈ আনিলে শংখ চক্ৰ গদা পদ্ম, টিপাল পৰা দি পাৰি দিলে, তাত চাকি জ্বলাই দিলে, হৈ গ'ল আৰু। এই আপোনাৰ ডিম লাইট দুটামান লগাই দিলে, সেইখন বেদী নহয়, সেইটো মাত্ৰ এটা আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ সজোৱা ব্যৱস্থা। আগতে চাবচোন, এতিয়াও কিছু কিছু সমাজত ব্যৱস্থা আছে, ভকতসকলে ভাগৱত পাঠৰ সেই সংকল্প অধিবাসৰ দিনা আগদিনা কি কৰে, সংকল্প লৈ পেলাই সকলো বস্তু যা যোগাৰ কৰালৈ বেদীখন নিৰ্মাণ কৰে, নহয়নে? ভগৱন্তৰ প্ৰতীক ৰূপত সেই প্ৰথমতে প্ৰণৱ ওমকাৰ, তাৰ শংখ চক্ৰ গদা পদ্ম যে আঁকে, দেখিছেনে? ৰঙৰ গুৰিৰে এনেদৰে। আজিকালি নাইকিয়া হৈ গ'ল, আজিকালি সেই প্ৰিণ্ট আউট ওলালে, ফ্ৰেম এটা, কাঠৰ ফ্ৰেম এটা বনাই নে আৰু বহুৱাই দিয়ে, হৈ গ'ল। সেই বেদীখন কিয় স্থাপন কৰা যায়? তাৰ তাৎপৰ্য এইটো যে যিকেইদিনৰ ভাগৱত বৈকুণ্ঠৰ বস্তু, নহয়নে? সেই বৈকুণ্ঠৰ বস্তুক মণিকূট স্বৰূপ বৈকুণ্ঠৰ পৰা সমস্ত ভক্তজনসকলৰ বাবে নমাই অনা হৈছে। নমাই আনিবলৈতো ঈশ্বৰক পথ এটা দিব লাগিব, আৰু সেই প্ৰতীক ৰূপত সেই বেদীখন স্থাপন কৰা হয়। তাৰ সন্মুখত আমাৰ মহাপুৰুষৰ আদৰ্শত যি চাৰি শাস্ত্ৰক চাৰি বেদৰ লগত তুলনা কৰা হয়, যিদৰে চাৰি বেদ আমাৰ মূল বৈদিক ধৰ্মৰ আধাৰ, ঠিক তেনেদৰে বোলে মহাপুৰুষৰ ধৰ্মৰ আধাৰ এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী, তাৰপিছত চাৰি শাস্ত্ৰ স্থাপন কৰে, নহয় জানো? সেই বেদী স্থাপন কৰাত সেই ভগৱন্তৰ সেই শংখ চক্ৰ গদা পদ্ম কিয় অংকন কৰা? সেয়া প্ৰতীক যে ভগৱন্ত আহিছে, নহয়নে? তাত চাবচোন, সাধাৰণতে দুইফালে 16 গছ 32 গছ বন্তি জ্বলোৱা হয়। কিছু স্থানত আপোনাৰ 6 জন ভকত বুলি 6 গছ জ্বলায়, 14 পাৰিষদ বুলি 14 গছ জ্বলায়, এইটো কথা বেলেগ। কিন্তু পূৰ্ণ যিটো আৰ্হি, তাত 16 গছ 32 গছ বন্তি থাকে। কিয় থাকে? সেই 32 গছ বন্তিয়ে ভগৱন্তৰ 32 অলংকাৰক বুজায়। তেতিয়াহ'লে মানে ভগৱন্তই 32 অলংকাৰ পৰিধান কৰে। আমাৰ আইসকলেও সিমান অলংকাৰ পৰিধান নকৰে, কৰে জানো? 32 অলংকাৰ পিন্ধে জানো? নিপিন্ধে নহয়, নহয়নে? 16 শৃংগাৰহে আছে, ভগৱন্তইতো 32 প্ৰকাৰ অলংকাৰ পিন্ধে। এতিয়া সন্মুখলৈ আহিলে বিপদটো কি হ'ব? আপুনি ক'ৰবালৈ গৈ আছে, গৈ থাকোঁতে বৰ ধুনীয়াকৈ সজাই থোৱা ঘৰ এটা দেখিলে, চকুটো যায় নে নাযায় ঘৰটোলৈ? বোলে ঘৰটো দেখি ধুনীয়া লাগিছে দেই, নহয়নে? কোনোবাই যদি ভাল দামী পোচাক এযোৰ পিন্ধি আহিছে, ভাল বেয়া পিছত, প্ৰথমতে বুলিবা কাপোৰযোৰ ক'ৰ পৰা ল'লা, নহয়নে? কোনোবাই দামী মোবাইল এটা লৈছে, প্ৰথম চকু তালৈ যাব, নহয়নে? যিটো মনুষ্য ধুনীয়া ঘৰটো দেখি মোহত বদ্ধ হৈছে, যিটো মনুষ্যই ধুনীয়া পোচাকযোৰ দেখি চিন্তা কৰিছে ক'ৰ পৰা আনিলে কি কথা, নহয়নে? যিটো মনুষ্যই দামী মোবাইলটো দেখি চিন্তা কৰিছে, সেইটো মনুষ্যই ভগৱন্তই 32 অলংকাৰ পিন্ধি সন্মুখলৈ আহিলে লুড ল'ব পাৰিবনে? নোৱাৰে। সেইকাৰণে ভগৱন্ত যে প্ৰত্যক্ষ ৰূপত সন্মুখলৈ নাহে, বহুত ডাঙৰ কৃপা, আৰু অহাৰো প্ৰয়োজনীয়তা নাই, আমি নোৱাৰোঁ। সেইবাবে মাধ্যম দিয়া হ'ল তেওঁক প্ৰাপ্তিৰ। উপনিষদতো সেইবাবে
উপনিষদ বুলি কওঁতে এতিয়া নাভাবিব যে ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ উপনিষদৰ কথালৈ কিয় গ'লগৈ। ভাগৱতনো কি? সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱত মিশ্যতে, সমস্ত বেদান্তৰ সাৰ, নহয়নে? গাখীৰকণ পাবলৈ গাইজনী লাগিব, গাইজনী নোহোৱাকৈ গাখীৰকণ নহয়। যদিও ঈশ্বৰৰ বৰ্ণনা কৰিছে, নেতি নেতি শব্দৰে বৰ্ণনা কৰিছে, এনে নহয় এনে নহয়, অৰ্থাৎ ভগৱন্তক আমি শব্দৰে বৰ্ণনা কৰি শেষ কৰিবগৈ নোৱাৰোঁ। তাৰ বাবে বিভিন্ন মাধ্যম দেখুওৱা হ'ল, আৰু সেই মাধ্যমত ভাগৱততো 81বিধ ভক্তিৰ কথা কোৱা হৈছে, আৰু সেই 81বিধ ভক্তিৰ ভিতৰত সংক্ষিপ্ত আৰু শ্ৰেষ্ঠ ৰূপত 9বিধ ভক্তি দেখুৱালে, নহয় জানো? আৰু 9বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ৰূপত বোলে শ্ৰৱণ কীৰ্তন দেখুৱালে। কিন্তু আমাৰ কি ভাবি থকা হয়, সহজতে চাবচোন, শ্ৰৱণ কীৰ্তন কৰিলে বোলে বাকীখিনি ভক্তি কৰিব নালাগে। কিন্তু আমি এইটো পাহৰি যাওঁ যে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব আত্মনিবেদন এই গোটেইকেইটা ভক্তিৰ ধাৰা ইটো সিটোৰ সৈতে সংযুক্ত হৈ আছে। যেনেকৈ ইয়াত কি হৈ আছে? শ্ৰৱণ কীৰ্তন। কিন্তু শ্ৰৱণ কীৰ্তন কৰিবলৈ যাতে ইয়াততো অৰ্চনো হৈছে, নৈবেদ্যৰ ঠগীভাগ অৰ্পণ কৰিবলৈ যাতে অৰ্চন কৰিব লগা হৈছে, অৰ্চন ভক্তিও আছে। ঈশ্বৰক স্তুতি কৰোঁতেতো বন্দন ভক্তি হৈছে, বন্দনো জড়িত হৈ আছে। সেৱা কৰোঁতে আত্মনিবেদন হৈছে, নহয় জানো? আনুগত্য প্ৰকাশ কৰোঁতে সখ্যভাৱ প্ৰকাশ কৰিছে, সখীভাৱত ভগৱন্তক, নহয় জানো? গতিকে শ্ৰৱণ কীৰ্তন কৰা মানে শ্ৰৱণ কীৰ্তন বুলি বেলেগকৈ দুটা বস্তু দেখুৱাইছে, বাকী বোলে আপোনাৰ 7টা ভক্তিৰ পৰ্যায় বেলেগ, এইটো নহয়। গোটেই 9বিধ ভক্তি ইটো সিটোৰ সৈতে সংযুক্ত হৈ আছে। খালি আমি তাৰ নিৰ্দিষ্ট এটাক আমি মাধ্যম কৰিব পাৰোঁ। কোনোবাই শুনি ভাল পায়, কোনোবাই গাই ভাল পায়, কোনোবাই ভগৱন্তৰ কৰ্ম কৰি ভাল পায়, কোনোবাই ভগৱন্তৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হৈ ভাল পায়। যেনেকৈ আজি মই কথা কৈ আছোঁ, পাঠেকীয়ে পাঠ পঢ়ি আছে, নামতীগৰাকীয়ে নামষাৰ গাব, নহয়নে? যিজনে বোলে নামঘৰ সেৱা শৰাব মোচা কামত জড়িত হৈ আছে, সেয়াওতো ভক্তি। নামষাৰ গাই যিটো হৈছে, নামঘৰ সেৱা শৰা মোচা কৰোঁতে হৈ একেটা কামেই হৈছে। চাবলৈ গ'লে সেইটোতো শ্ৰেষ্ঠহে। কিয় শ্ৰেষ্ঠ? মহাৰাজ অম্বৰীশৰ প্ৰসংগ আহে। মহাৰাজ অম্বৰীশটো জম্বুদ্বীপৰ ৰজা, নহয় জানো? এতিয়া অম্বৰীশটো এজন শ্ৰেষ্ঠ হৰিভক্ত আছিল, নহয় জানো? সেই শ্ৰেষ্ঠ হৰিভক্ত অম্বৰীশে যেতিয়া ভগৱন্তক সদায় বোলে অৰ্চনা কৰিবলৈ যায়, এজনে বোলে তেওঁক চন্দন পিহি দিয়ে, এজনে বোলে ভগৱন্তক নিবেদন কৰিবলৈ ভোগ বনাই দিয়ে, এজনে বোলে আপোনাৰ পুষ্পচয়ন কৰি দিয়ে, এজনে ধুনীয়াকৈ হৰি মন্দিৰ মাৰ্জন কৰি দিয়ে। এনেদৰে কিছুদিন কৰোঁতে কৰোঁতে তেওঁ ৰজা হয়, নিৰ্দিষ্ট সময়ত গৈ সেইখিনি অৰ্পণ কৰে, সেৱা কৰে, গুচি আহে। তাৰপিছত মহাৰাজ অম্বৰীশৰ মনলৈ আহিল, মই ভগৱানৰ সেৱা কৰিবলৈ গৈছোঁ, কিন্তু সেৱাটো মই কৰাত ব্যাঘাত জন্মিছে। বোলে কিয়? কাৰণ মোক চন্দন পিহি দিয়ে এজনে, ফুল গোটাই দিয়ে এজনে, মন্দিৰটো মচি দিয়ে এজনে, মই গৈ সেইখিনি অৰ্পণহে কৰি থৈ আহোঁ, ভগৱানৰ সেৱা মই নাই কৰা নহয়। তাৰপাছত বোলে গোটেইকেইজনকে নিবৃত্তি দি দিলে যে কোনেও আজিৰ পৰা ফুল গোটাই দিব নালাগে, কোনেও আজিৰ পৰা মন্দিৰ মচি দিব নালাগে, কাইলৈৰ পৰা মই নিজেই মন্দিৰ মচিম, নিজেই গোটাই দিম। সেইটো হৈছে সেৱা। সেইকাৰণে মই কৈছোঁ যে আনুষ্ঠানিকতাত ভক্তিটো ইমান নাথাকে। মই ইয়ালৈ আহিছোঁ, কথা কৈছোঁ, মই গুচি যাম, হয়নে? প্ৰকৃত ভক্তিৰ প্ৰায়োগিকতাখিনি সেই ব্যৱহাৰিক জীৱনত আছে, হয়নে? অনুষ্ঠানটো শেষ হোৱাৰ পাছত নামঘৰ মজিয়াখনলৈ চাবচোন। আমাৰ কেতিয়াবা কি হয়, এই ক'ৰবালৈ গ'লে বোলে আমুকৰ গাঁৱলৈ আহিছোঁ, ঢাৰিখন নিজেই পায়, আমুক গাঁৱৰ ৰাইজে পাৰি দিব, এনেকুৱাও কেতিয়াবা হৈ যায়। সেইটো নহয়, এইখন শৰীৰ গৃহ, নহয় জানো? ইয়াত সকলো সমান, ইয়াত সেইবাবে পৰিচয় দিয়া হয় ভকত বুলি, হয়নে? ইয়াত কোনো আপোন পৰ নহয়। আনুষ্ঠানিকতা এটা থাকিব, সেইটো স্বাভাৱিক কথা। কাৰণ আঁতৰৰ ব্যক্তি এজন ইয়ালৈ আহি পোনপ্ৰথমতে নিজেই ঢাৰিখন পাৰি নবহে, সেইটো স্বাভাৱিক কথা। কাৰণ তেওঁ অসহজ অনুভৱ কৰিব। সেৱকীজনে বা দায়িত্বত থকাজনে তেওঁ ধৰাখন পাৰি দিব, কিন্তু তাৰ তাৎপৰ্য এইটো নহয় যে কলৰ বাকলি এটা পৰি থকা দেখিছোঁ, এই আমাৰ নামঘৰ নহয় নহয়, মই গুচি আহিম। নামঘৰত যদি সেই কলৰ বাকলিটো পেলাই দিছোঁ, মই তুলি নিয়াটো মোৰ দায়িত্ব। ভক্তি সেই সৰু সৰু কথা কিছুমানত সমৰ্পণ, কাৰণ ঈশ্বৰৰ দৃষ্টি আছে নহয়। আনুষ্ঠানিকতাত আমি ইমান কি কৰিছোঁ, সেইটোত ঈশ্বৰৰ গুৰুত্বতা নাই। অন্তৰত কি আছে, সেইটোতহে ঈশ্বৰৰ গুৰুত্বতা আছে। আৰু প্ৰতিটো ইন্দ্ৰিয়ৰ জৰিয়তে তেওঁ আমাক দৃষ্টি দি আছে, নহয় জানো? আৰু মায়াত বদ্ধ হ'বলৈ গ'লে গৈ এতিয়া মাৰ্কণ্ডেয়ৰ উপাখ্যানটোৱেতো প্ৰমাণ। মাৰ্কণ্ডেয় শিশু অৱস্থাতে ভগৱানৰ মায়া দৰ্শন কৰিব বিচাৰিছিল ন। সেই মায়া দৰ্শন কৰিবলৈ যাওঁতেই মাৰ্কণ্ডেয়ৰ কেনে অৱস্থা সৃষ্টি হৈছিল। সেই চকুৰ পলকতে জগতৰ গোটেই তিনিওটা প্ৰলয় দেখা পাইছিল, যে খণ্ড প্ৰলয়, নিত্য প্ৰলয় আৰু মহাপ্ৰলয়। এই প্ৰলয়ৰ কথা ভাগৱতৰ প্ৰায় কেইটা স্কন্ধত আহিছে, বুজিছেনে?
আপোনাৰ দ্বাদশতো আছে প্ৰলয়ৰ কথা, তৃতীয়টো আছে, চতুৰ্থটো আছে, একাদশতো আছে। ইমান প্ৰলয়ৰ কথা ভাগৱতত বাৰে বাৰে কিয় ৰিপিট হৈছে বাৰু? কাৰণ যেতিয়ালৈকে ধ্বংসটোক আমি নেদেখোঁ তেতিয়ালৈকে তাত সৃষ্টিৰ কথা ভাবিব নোৱাৰোঁ। আৰু সেই ধ্বংসটো হৈছে বাস্তৱিকতা। সংসাৰত একো স্থায়ী নহয়, প্ৰলয়ে হৈছে সত্য। প্ৰলয় কেৱল সংসাৰখনতেই হওক, বানপানী ধুমুহা আহিলেই যে প্ৰলয় হয় এইটো নহয়। এই শৰীৰটোৰো প্ৰলয় হৈ গৈ আছে, এইটো নিত্য প্ৰলয়। লাহে লাহে আয়ুস কমি কমি গৈ আছে ন। এতিয়া এটা মিনিট পাৰ হ'ল কাৰণে জীৱনৰ এটা মিনিট পাৰ হৈ গ'ল। সেইকাৰণে চাবচোন আমাৰ সংস্কৃতিত জন্মদিন পালন কৰাৰ আগতে বৰ বিশেষ ব্যৱস্থা নাছিল। জন্মদিন মানে কি, পালন কৰাত আপত্তি নাই, কিন্তু সেইদিনা বেছিকৈ সতৰ্কতা লাগে। জীৱনৰ এটা বছৰ কমি গ'ল নহয়, আৰু কেইটা দিন আছে কোনে জানে। জমে নটিফিকেশ্যন নপঠায় নহয় বুলিব আৰু তোমাৰ ৰিচাৰ্জ শেষ হ'ব আৰু 2 দিন বাকী আছে, হয়নে? এতিয়া কথা কৈ থাকোঁতো মই মৰিব পাৰোঁ। সেই মৃত্যুটোৰ প্ৰতি সেইকাৰণে সচেতনতাটো লাগে, যিকোনো সময়ত আহিব পাৰে। ভাগৱত শুনিলে পঢ়িলে জানিলেই যে আমাৰ জীৱনটো পৰিৱৰ্তন হৈ যাব, জীৱনৰ পোৱা নোপোৱাখিনি সলনি হ'ব, এইটো নহয়। মহাৰাজ পৰীক্ষিতৰ মৃত্যু সলনি হোৱা নাই। 7 দিনৰ পাছত তক্ষক গৈছে, আৰু তক্ষকৰ হাততেই তেওঁৰ শৰীৰ এৰিছে, নহয় জানো? দ্বাদশত আমি নাপাওঁ জানো? তেতিয়াহ'লে 7 দিন 7 ৰাতি ভাগৱত শুনি কি লাভ হ'ল? তক্ষকৰ হাততে যদি মৰিব লগা আছিলে, নহয় জানো? আমি ভাবি থাকোঁ নাযাওঁ ভাগৱত পঢ়িলে বোলে গ্ৰহদুখ কালদুখ দৈৱদুখ খণ্ডন হৈ যাব। ভুল কথা। ভাগৱত গ্ৰহদুখ কালদুখ দৈৱদুখ খণ্ডন কৰিবলৈ আমাক দিয়া হোৱা নাই। গ্ৰহদুখ দৈৱদুখ কালদুখ খণ্ডন কৰিবলৈ বেলেগ ব্যৱস্থা আছে। প্ৰহ্লাদ চৰিত্ৰ পাঠ, গজেন্দ্ৰ উপাখ্যান পাঠ গ্ৰহদুখ কালদুখ খণ্ডন কৰিবলৈ নহয়, পাঠ কৰিব লাগে। কিয়? তাৰ পৰা দেখুৱাইছে কি সেই ধাৰাটো জীৱনত প্ৰয়োগ কৰিবলৈ। কিন্তু আমাৰ কি হয়, পাঠ কৰিলেও যেনিবা ভকতে পঢ়িলে আশীৰ্বাদ দিয়া সময়তহে আমি উপস্থিত হওঁগৈ, বাকীখিনি সময়ত কি গাইছে দৰকাৰ নাই নহয়। তাৰপিছত আশীৰ্বাদ লৈ মই লাভ নাই নহয়। শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ ঈশ্বৰে কৃপা কৰক, নহয়নে? এই কথাটোত আৰু এটা চিন্তা। এদিন কোনোবা এটা অনুষ্ঠানত এই কথাষাৰ কওঁতে এজনে ক'লে, বুজিছেনে, গৃহস্থই বোলে কেনেকৈ শুনিব? গৃহস্থ শুনিবলৈ ধৈৰ্যটোও পাব লাগিব নহয়। মোকে ক'লে আপোনাৰ নিচিনা ভকতক আল পৈচান ধৰিবলৈকে বোলে গৃহস্থ ব্যস্ত হৈ থাকিব লাগে। কথাটো নোহোৱাও নহয় নহয়, হয় নে নহয়? গৃহস্থই কিবা এটা অনুষ্ঠান পাতিলে যেনিবা ভকতে নাম কীৰ্তন বা পাঠ পঢ়ি আছে, গৃহস্থ ব্যস্ত হৈ থাকিব লাগে আল পৈচান ধৰিবলৈ। সমস্যাটো সেইখিনিত নহয়। ভকতৰ আল পৈচান ধৰিবলৈ সকলো সময়তে লাগি নাথাকে, ইষ্টমিত্ৰ কুটুম্বৰ। সেইকাৰণে কিবা এটা ভগৱন্তৰ অনুষ্ঠান যেতিয়া আমি কিবা এটা পাতোঁ, লাগিলে আধা ঘণ্টা 10 মিনিট 15 মিনিট বাবেই হওক, সেইখিনি সময়ত সকলো একে স্থানতে বহি তাক শুনাৰ প্ৰয়োজন, নহয়নে? সেইকাৰণে সকলো বস্তু নিৰ্দিষ্ট সময় অনুসাৰে হ'ব লাগে, নহয় জানো? বোলে এইটো সময় এইকণ সময় শুনিমেই, তাৰপিছত আৰু সকলো সময়তে শুনি থকাও সম্ভৱ নহয়। আৰু সেইটো মই নকওঁৱেই, 24 ঘণ্টাটো কোনেও বহি নাথাকে, সম্ভৱেই নহয়। 24 ঘণ্টা বাদ দিয়ক, 2-3 ঘণ্টাই সকলোৰে পক্ষে সম্ভৱ নহয়, কাৰণ সময়ৰ লগত আমাৰ জীৱনটো চলি আছে। কিন্তু যিকণ সময় বহা গৈছে, যিকণ সময় দিয়া গৈছে, সেইকণ সময় যাতে একান্ত ভাৱত হওক, যাতে একাত্ম হ'ব পাৰোঁ কথাখিনিৰ সৈতে, তেনেদৰে বহিব লাগে, লাগিলে 1 মিনিটেই হওক। এতিয়া চাওক, সেই পিংগলা বেশ্যাৰ কথা কৈ থাকোঁতে যেতিয়া লাহে লাহে সেই পিংগলা বেশ্যাই নিজৰ শৰীৰটোৰ নশ্বৰতাৰ কথা অনুভৱ কৰিছিলগৈ, যে শৰীৰটো, যিটো শৰীৰৰ বাবে মই সকলো ধৰ্ম কৰ্ম চিন্তা বাদ দিলোঁ, নিজৰ শৰীৰটোকেই ব্যৱসায়ৰ মাধ্যম কৰি পেলালোঁ, আজি সেই শৰীৰটোৱে মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিল। আৰু তেতিয়া সেই চিন্তা কৰোঁতে কৰোঁতে সেই পিংগলা বেশ্যাৰ তেওঁৰ মনত বোলে বৈৰাগ্য আহিছিল। আৰু সেই শিক্ষাটো ঋষি অৱধূত দত্তাত্ৰেয়ে তেওঁৰ পৰা লৈছিল। সেইবাবে সেই পিংগলা বেশ্যাকো গুৰু বুলি ক'লে। কম ডাঙৰ কথানে? সেইকাৰণে ভক্তি মাৰ্গত কেৱল শাস্ত্ৰ পঢ়িয়ে শিকিম এইটো নহয়। আৰু চাওক, ভাগৱততো যদি আমি প্ৰসংগবিলাক চাওঁ, ক'তো তুলনা দিয়া হোৱা নাই। আজি ভক্ত কি প্ৰহ্লাদ হওক, ভক্ত ধ্ৰুৱ হওক, মহাৰাজ অম্বৰীশ হওক, মহাৰাজ আপোনাৰ এইফালে বসুদেৱ হওক, কিয় নাৰদদেৱে গোটেইকেইটা প্ৰসংগত আছে। কিন্তু কোনোটো প্ৰসংগত নাৰদদেৱে এনেকৈ কোৱাগৈ নাই বোলে, হে ৰা প্ৰহ্লাদ, তুমি এনেকৈ কৰা, তোমাৰ নিচিনা আগতে এজন ভক্ত হৈ গৈছে, ভক্ত ধ্ৰুৱই এনেকৈ কৰিছিল, নাই কোৱাগৈ। কিন্তু চাবলৈ গ'লে ক'ব লাগিছিল প্ৰেৰণাটো পাবলৈ, নহয়নে? অম্বৰীশৰ আগতো ক'বগৈ পাৰিলেহেঁতেন, তোমাৰ আগতো এনে শ্ৰেষ্ঠ ভক্ত হৈ গৈছে। পিতামহ ভীষ্মকো ক'ব পাৰিলেহেঁতেন, বা বসুদেৱকো ক'ব পাৰিলেহেঁতেন, নাই কোৱাগৈ। কিয় নাই কোৱা জানেনে? যেতিয়া তুলনাটো
নিজৰ স্থিতিতকৈ শ্ৰেষ্ঠজনৰ পৰা লোৱা যায় তেতিয়া আলস্য উপজে। কেনেকৈ আলস্য উপজে? কথাটো ঠিক এনেকুৱা, কলেজত প্ৰফেচাৰজনে কিবা এটা টপিক পঢ়ুৱাই আছে, পঢ়াই থাকোঁতে মই ইমান গুৰুত্ব মই যেনিবা ছাত্ৰ হিচাপত তাত উপস্থিত আছোঁ, মই কি ভাবিম? মই বুজি নাপালোঁ যেনিবা পঢ়াওঁতে, মই এইটো ভাবিম তেওঁ প্ৰফেচাৰ মানুহ হয়, তেওঁ সেইকাৰণে ইমান সলসলীয়াকৈ কথাখিনি ক'ব পাৰিছে, বুজিব পাৰিছে। মই ষ্টুডেণ্ট, তেওঁৰ নিচিনাকৈ মই নোৱাৰোঁ নহয়। প্ৰথমতে স্বীকাৰ কৰিলোৱেই ন, তেওঁ যিটো লেভেলত কৈছে মই তেওঁ লেভেলটোলৈ যাব নোৱাৰোঁ, প্ৰথম স্বীকাৰ কৰি দিয়াই হ'ল। তাৰ ফলত মই সেই গোটেই কনচেপ্টটো ভালদৰে আয়ত্ব কৰিব নোৱাৰোঁ। কিন্তু মই যেনিবা থাৰ্ড চেমত পঢ়ি আছোঁ, সেই একেটা কথাই যদি মই ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট এটাৰ মুখৰ পৰা শুনিব লগা হয়, তেতিয়াহ'লে মোৰ মনত ক্ৰিয়া কৰিবনে? থাৰ্ড চেমত পঢ়ি পেলাই মই যিটো কথা বুজা নাই, ফাৰ্ষ্ট চেমতো এই কথাটো ধুনীয়াকৈ বুজিছে, সেই কথাটো স্থায়ী হ'ব, হাড়ে হিমজুৱে সোমাই যাব বুলিব। ইমান ফাৰ্ষ্ট চেমত আহি ধুনীয়াকৈ ইমান এই কথাটো বুজিব পাৰিলে মই থাৰ্ড চেমলৈকে পঢ়ি বুজিব নোৱাৰিলোঁ। কিন্তু প্ৰফেচাৰজনে ক'লে আকৌ মই গইনা ল'ম, তেওঁ প্ৰফেচাৰ মানুহ। সেইকাৰণে তুলনাটো যেতিয়া শ্ৰেষ্ঠজনৰ পৰা লোৱা যায় তাত আলস্যটো উপজে। ভাগৱতত সেইকাৰণে তুলনা দিবলৈ যাওঁতে সংসাৰত মনুষ্যৰ স্থিতিতকৈ তথাকথিত ৰূপত নিম্ন বুলি ভবা প্ৰতিটো বস্তুৰ প্ৰসংগ আহিছে। ক'ৰবাত তৃণদালিৰ কথা কৈছে, ক'ৰবাত গছজোপাৰ কথা কৈছে, ক'ৰবাত পানীৰ কথা কৈছে, ক'ৰবাত অগ্নিৰ কথা কৈছে, নহয়নে? তথাকথিত এইবিলাক বস্তুকতো আমি নিজতকৈ নিম্ন বুলি ভাবোঁ, নহয় জানো? গাহৰিটোৰ কথাও কৈছে, গাহৰিটোৰ পৰাও শিকিব লগা আছে বোলে। গাহৰিটোৰ নিচিনা শ্ৰৱণ হ'ব লাগে, সেইটো শুকৰৰ শ্ৰৱণ বুলি কয়। গাহৰিটোক আৰু ভাল বস্তু খাবলৈ দিলেতো সেইটো গাতটোলৈ যাবই, নহয় জানো? শ্ৰৱণৰ এইটোও এটা প্ৰকাৰ, শুকৰৰ শ্ৰৱণ। আৰু ভাল কথা কৈ থাকিলেও মানে লাভ নাই, গৈ থৈ আকৌ একেটা গতিলেই যাব। এটা আছে বলধৰ শ্ৰৱণ, শুনোতে ঠিকে আছে, বলধ গৰুটো যেনেকৈ হাল বাওঁতে আপোনাৰ ধৰি লওক যেনিয়ে যাবলৈ গৈ সি তেনি গুচি যায়, তাৰপিছত ঘৰত বন্ধাহি পাছত তাক যিহকে দিয়ে তাকে আৰু একো বাজ বিচাৰ নকৰে, সি খাইহে যায়। গতিকে এইটো কৰ সেইটো কৰ বোলে চব কৰিব, কিন্তু যেতিয়া আপোনাৰ কিবা এটা বিচাৰৰ সময় আহিব তেতিয়া আৰু একো বিচাৰ নকৰে, ধাহি মুহি চব একাকাৰ কৰি পেলাব। সেইকাৰণে সেইটোও হ'ব নালাগে। মাছৰ দৰে হ'ব, মাছে কাপ কাপ কৰি পানীত নাথাকে ন, পানীত থাকিও যেতিয়া কাপ কাপ কৰি থাকে তেতিয়াহ'লে আমি এই জীৱনটো পাইছোঁ, মুখেৰে শব্দ উচ্চাৰণ কৰিব পাৰিছোঁ, নাক কাণ চকু মুখ অন্ততঃ আমাৰ ভালে আছে। গতিকে এই সকলো ঈশ্বৰমুখী কৰিব লাগে। এই সকলো ঈশ্বৰৰ বাবেই দিয়া হৈছিল। সৃষ্টি বৰ্ণনাত এইখিনি বৰ সুন্দৰকৈ প্ৰসংগ আহে যে এই জগতত যি তিনিটা পৰ্যায়ত প্ৰলয় হয়, এটা নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় জগতখনত সদায় হৈয়ে আছে। ব্ৰহ্মাদেৱৰ অৰ্ধ বছৰ বয়সত খণ্ড প্ৰলয় হয় আৰু মহাপ্ৰলয় সমস্ত জগত নষ্ট হৈ যায়। আৰু সমস্ত জগত কিদৰে নষ্ট হয়? পোনপ্ৰথম বোলে অনন্তদেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়, হয়নে? অগ্নি প্ৰকট হয় আৰু সেই অগ্নিয়ে বোলে সমস্ত জগতক জাহ জোৱাই পেলায়। ইয়াৰ পাছত অগ্নি প্ৰৱেশ কৰে বোলে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে প্ৰকৃতিত আৰু প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণত। এতিয়া আপোনাৰ মোৰ চাওকচোন, ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, যিদৰে জগতখন অগ্নিত শেষ হয় বুলি কোৱা হৈছে, আমাৰ শৰীৰটোৰো অন্ত্যেষ্টি ক'ত আচৰণ হয় বাৰু? অগ্নিত হয়, নহয়নে? হয়নে নহয়? অন্ত্যেষ্টিক্ৰিয়া কিহত আচৰণ হয়? অগ্নিৰ জৰিয়তে। আমি তামোল পাণ এটাও আগ কৰিবলৈ হওঁতে চাকি গছ নজ্বলাকৈ নকৰোঁ, আমি কওঁহে গুৰুবন্তী বুলি, কিন্তু সেই গুৰুবন্তী গছ কেতিয়া সক্ৰিয় হয়? যেতিয়া তাত অগ্নি প্ৰজ্বলিত হয়। কিছুৱে ক'বলৈ বেয়া পায়, সেইকাৰণে মানে পাকে পকাৰে পুনাই থৈ দিয়ে, কিন্তু প্ৰকৃততে অগ্নিহে সাক্ষী। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। সেইকাৰণে চাকি গছ নজ্বলাকৈ আমাৰ কোনো মাংগলিক কৰ্ম কৰা নাযায়। চাকি গছ নজ্বলাকৈ কোনোবাই কিবা এটা কৰ্ম কৰি দেখাওক, নকৰে। কিয় নকৰে? কাৰণ অগ্নি সাক্ষী ৰূপত আছে। অগ্নিক ঈশ্বৰৰ নেত্ৰৰ লগত তুলনা কৰা হৈছে, সকলোৰে দ্ৰষ্টা হয় আৰু অগ্নি সৰ্বত্ৰে ব্যাপ্ত হৈ আছে। কাঠতো আছে, বাঁহতো আছে, খৰিতো আছে, মানুহৰ ভিতৰতো আছে, নহয় জানো? সকলো বস্তুতে অগ্নি আছে। ঠিক জগতৰ ধ্বংস যিদৰে অগ্নিত হৈছে, এই সূক্ষ্ম ব্ৰহ্মাণ্ডৰূপী শৰীৰটোৰ নষ্ট সেই অগ্নিতেই হ'ব। 19ৰ দশকত আইনষ্টাইন নামৰ এজন পদাৰ্থ বিজ্ঞানী, সকলোৱে শুনিছে, তেওঁ এটা সূত্ৰ দিছিল পদাৰ্থ বিজ্ঞান, ক্ষমা কৰিব, E=mc², মানে ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। আৰু একমাত্ৰ আপোনাৰ মোৰ সংস্কৃতিতে সেইটো ব্যৱস্থা আছে, যিটোত এটা ভৰযুক্ত শৰীৰক নিমিষতে শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। সেইটো হৈছে অগ্নিৰ দাহ সংস্কাৰ। ঠিক তেনেদৰে জগতৰ আৰম্ভণিতো অগ্নি আছে।
যেতিয়া মহানাদ বিস্ফোৰণ হৈছিল তাৰ পৰা এক প্ৰচণ্ড উত্তাপ প্ৰকট হৈছিল, তাতো অগ্নি আছে।